অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আসুৰ ৰাজ্যজুৰি প্ৰতিবাদ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলাই জিলাই প্ৰতিবাদ আসুৰ। ধেমাজি জিলা সদৰতো আসুৰ উত্তাল প্ৰতিবাদ। বিজেপিয়ে খাই খাই অসম চৰকাৰ কাম নাই মূল্য বৃদ্ধি ৰোধ কৰক ধ্বনিৰে উত্তাল ধেমাজিৰ ৰাজপথ। নতুনকৈ গঠন হোৱাৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা আসুৰ। দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিয়ে প্ৰতিবাদৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে হোৱা ৰাজ্যজুৰি প্ৰতিবাদ। চৰকাৰ গঠন কৰিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেনেদৰে প্ৰতিবাদীসকলক আশ্বস্ত কৰে সেয়া হ'ব লক্ষণীয়। পাঁচখন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত সকলো সামগ্ৰীয়ে অবাধ মূল্য বৃদ্ধি হৈছে আৰু সেই অবাধ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ নিৰ্বাচনৰ শেষ হোৱাৰ লগে লগে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে মিত্ৰপৰি হ'বৰ কাৰণে আহ্বান জনাইছে। কিন্তু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যি সময়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পাঁচখন ৰাজ্যত লাখ লাখ জনতাই ভোজ ভাতত ব্যস্ত হৈ আছিল, যি সময়ত সেই নিৰ্বাচনৰ সময়ত লাখ লাখ জনতাই তেওঁলোকে যান বাহন লৈ পেলাই তেওঁলোকে প্ৰচেছন কৰি লগত পৰিলক্ষিত হৈছিল, ডাঙৰ ডাঙৰ সভা সমিতি আহ্বান কৰিছিল, সেই সময়ত এই মিত্ৰপৰিতাৰ আহ্বান ক'লৈ গ'ল? তেওঁলোকে কিয় এই কথা উত্থাপন কৰিবলৈ সক্ষম নহ'ল? এতিয়া এই নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে প্ৰতিটো সামগ্ৰীৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী হওক, ইন্ধনজাত সামগ্ৰী হওক, পেট্ৰলজাত সামগ্ৰী হওক, ব্যাপক মূল্য বৃদ্ধি হৈছে। এটা চিলিণ্ডাৰৰ কাৰণে ৰাইজে প্ৰত্যেক দিনে লাইন পাতিব লগা হৈছে, প্ৰতিটো দিনে লাইন পাতিব লগা হৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ ব্যাপক মূল্য বৃদ্ধি হৈছে, সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা পৰিলক্ষিত হৈছিল। কিন্তু আমাৰ যিটো যোগান বিভাগ আছে, যোগান বিভাগে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বা বিজেপি নেতৃত্বাধীন চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আমি ছাত্ৰ সন্থাই সকীয়াই দিছিলোঁ যে যোগান বৃদ্ধি, এই যি মূল্য বৃদ্ধি হৈছে, ব্যাপক মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধি আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰক, নহ'লে কিন্তু প্ৰতিবাদলৈ সাজু থাকক। কিন্তু কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণে আজি ১৭খন ছাত্ৰ সন্থাৰ আহ্বানত ধেমাজি জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ এখন চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যদি আপোনালোকে পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে কিন্তু অনাগত দিনত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ পুনৰ সাজু হৈ থাকক। দিনলৈ লৈ কাম নাই। ৰাখি লওঁ চলিছে